নমস্কাৰ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। এইবাৰ আমি আপোনালোকক ক'ম আমি পিন্ধা অসমীয়া গহনা আ অলংকাৰসমূহৰ সম্পৰ্কে। বহুতক দেখোঁ বিহুৱতী এজনীয়ে ৰিং এযোৰ পিন্ধিলে, ওলমা কাণফুলি ৰিং এযোৰ পিন্ধে। বিহু ক্ষেত্ৰত সেই ৰিংযোৰ হয় নে নহয় তেওঁলোকে নিজে চাওক, আমি নকওঁ। আমাৰ আইতাহঁতে থুৰীয়া পিন্ধিছিল বাৰু, গাভৰু কালতো থুৰীয়া পিন্ধিছিল। থুৰীয়াযোৰ গাভৰুতেও কাণ ফুটুৱাই বহলকৈ কাণ বহাই লৈ থুৰীয়া পিন্ধিছিল। আজিকালি সেই থুৰীয়াটো বাৰু দুপাত এনেকৈ পকাই দিও ছিষ্টেম কৰি দিছে, তেওঁ দেখিছোঁ। তথাপিতো তাক পৰিধান কৰক, ৰিং নহয়, ওলমা ফুলি এযোৰ নহয়। তেনেকৈ হাতত পিন্ধা খাৰুযোৰ আমাৰ বহুতৰ মুখত শুনো, ই নাচনীজনী গামখাৰু পাত হৈ পৰিলে। গামখাৰু মহিলা অলংকাৰ নহয়, ই পুৰুষৰ অলংকাৰ। মানে গাম মানে কি বাৰু জানেনে নাজানো চাগে, হয় নহয়? আমাৰ জনগোষ্ঠীয় সকলৰ মুখিয়ালজনক বাইগাম বোলে। যেনে মিচিং সমাজে তেওঁলোকৰ গাঁৱৰ প্ৰধানজনক বা গাঁৱৰ মুখিয়ালজনক বাইগাম তিলক